প্ৰিন্সেছ কাটৰ পেডেড ব্লাউজ এটা কাটি দেখুৱাও আহক আজি আপোনালোকক 36 সাইজৰ। আজি আপোনালোকক মই প্ৰিন্সেছ কাটৰ পেডেড ব্লাউজ এটা কাটি দেখুৱাম, লগতে মই চিলাইও দেখুৱাম আৰু ইয়াৰ উপৰি যি কেইটা পেপাৰ কাটিঙত মোৰ নতুন ডিজাইন দি থোৱা আছে ব্ৰাইড সকলে পিন্ধা বা ধৰক গলেৰে ৰচি লগোৱা সেই গোটেই কেইটা মই কাপোৰত কাটি আপোনালোকক চিলাই দেখুৱাম। আজি প্ৰথমতে পেডেড ব্লাউজটো দেখুৱাম আৰু হাতত নেট লগোৱা ব্লাউজ মই দেখুৱা নাই, গতিকে এই ব্লাউজটোতে মই হাতত নেট লগাইও দেখুৱাম আপোনালোকক। আৰু এইটো হৈছে মেইন পিস। প্ৰথমতে আমি ইনাৰটো কাটি লৈছো, আপোনালোকেও ইনাৰটো কাটি ল'ব। ইনাৰটো কাটি মেইন পিছত পাৰি পাৰি কাটিলে হ'ল, গতিকে মেইন পিসটো কটাটো মই নেদেখাও, আপোনালোকক মই ইনাৰটো কটা দেখুৱাম আৰু আপোনালোকে সেইমতে মেইন পিসটোত পাৰি পাৰি কাটিব। এইটো কটা দেখুৱাই উঠি মই চিলোৱাটো দিম। সকলোৱে কাটি পেলাই মোক দেখুৱাব, কাৰণ আপোনালোকে কাটি দেখুৱালেহে মই গম পাম যে ব্লাউজটো আপোনালোকৰ হৈছে নে নাই, কাৰণ সেইটোৱে মোৰ যিহেতু প্ৰসেস। এটা কাটিঙৰ ক্লাছৰ অফলাইনতে হওক বা অনলাইনতে হওক, ধৰক মোক দেখুৱাৰ পিছত মোৰ দিবৰ কাৰণে ভাল লাগে, কাৰণ ভিডিঅ'খিনি বা কাটিংটো শিকাই থব মই ৰেগুলাৰ বেচিছতো পাৰো, কিন্তু সেইটো যিহেতু মোৰ উদ্দেশ্য নহয় যাতে সকলোৰে পাৰফেক্ট হয়। তেনেকুৱা হলে ধৰক দুমহীয়া কোৰ্স, গতিকে দুমাহতে মই জল্দি ভিডিঅ'খিনি দি বা ক্লাছটো কৰি সমাপ্ত কৰি চাৰ্টিফিকেট দিলোহেঁতেন, কিন্তু সেইটো কথা নহয়, কাৰণ সুবিধা অসুবিধা সকলোৰে আছে। ময়ো বিভিন্ন ব্যস্ততাৰ মাজেৰে যিহেতু ক্লাছটো কৰোঁ আৰু আপোনালোকৰো মাজতে বহুত সুবিধা অসুবিধা হ'ব পাৰে, তেনেকুৱা হ'লেও মই ক্লাছত জইন কৰাই দিম বুলি কৈছোঁ নেক্সট বেটছত। তেতিয়া কোনো ধৰণৰ মই ফিজ নলওঁ, সেইটো চিন্তা কৰিব নালাগে, বা কোনোবাই কণ্টিনিউ কৰিব নোৱাৰিলেও সেইখিনিৰ কাৰণে মই সদায় আছোঁ। কিন্তু ফাৰ্মাৰ বাবে মই এক্সট্ৰা পইচাটো এই কাৰণে লওঁ, কাৰণ যিহেতু পোষ্টেল যোগে পঠিয়ালে তেওঁলোকে পইচা লয়, গতিকে হয়তো মই কাগজখিনিৰ বা মই বনাই দিয়াৰ হৈ পইচাটো নল'ব পাৰোঁ, কিন্তু যিটো চাৰ্জ পোষ্টেলৰ আপোনাৰ 75 বা আমাৰ গুৱাহাটীৰ বাহিৰত হ'লে 95 ৰুপিজ, সেইটো মই লৈ পেলাই দিওঁ। এতিয়া পলম নকৰি 36 সাইজৰ আপোনালোকক মই পেডেড ব্লাউজটো কাটি দেখুৱাম প্ৰিন্সেছ কাটত। 36 সাইজৰ যিহেতু প্ৰিন্সেছ কাট, গতিকে 9×4 × 37 10 11 লৈ আমি জাপিব লাগে। এইটো যিহেতু পেডেড হ'ব, গতিকে আমাক 2 ইঞ্চি এক্সট্ৰাকৈ লাগিব ফ্ৰণ্ট সাইডত, গতিকে আমি বেক সাইড আৰু ফ্ৰণ্ট সাইড যিহেতু একেলগতে কাটিম, বেক সাইডৰ পৰা আমি 2 ইঞ্চি মাইনাছ কৰিম। সেই 2 ইঞ্চিটো আপোনালোকে বুকুৰ পটিটো ব্যৱহাৰ কৰিব পাৰিব, এনে নাযায় কাপোৰখিনি। গতিকে যিহেতু 9×4 × 37 9 লৈ জাপিব লাগে, সেইটো ফিটিং জোখ। 2 ইঞ্চি বঢ়োৱাৰ লগে লগে 11 লৈ জাপিব লাগে, আৰু 2 ইঞ্চি আমি ল'ম যিহেতু ডাঙৰকে, গতিকে 12 13 লৈ জাপিব লাগে। আমি 13 লৈ জাপিম, 2 ইঞ্চি কিন্তু এক্সট্ৰা ৰাখিম। যদি কোনোবাই ভাবে যে আমাক অকমান ভিতৰত কাপোৰ বেছিকৈ লাগে, তেতিয়াহ'লে আপোনালোকে 14 লৈও জাপিব পাৰে, তেতিয়া 2 ইঞ্চিটো আমি বেক সাইডৰ পৰা মাইনাছ কৰিম। আৰু দীঘলটো আপোনালোকে 16 ৰাখিব, বেক সাইডতো 16 ফ্ৰণ্ট সাইডতো 16, ইয়াতে 15-16 ল'ব নালাগে, যিহেতু ব্লাউজটো পেডেড হয়। এইমতে আপোনালোকে কাটক আৰু চিলাওক, পাৰফেক্ট হয়নে নাই দেখাব। এইয়া এইটো 16, বেক সাইডতো 16 ফ্ৰণ্ট সাইডতো 16। এতিয়া 32 ব্লাউজ হ'লে আপোনালোকে 15-15 ল'ব, ইয়াতে মই 16-16 লৈছোঁ। আৰু এই পঠালিটো আমি লৈছোঁ, এনে 11 লৈ জাপিব লাগে কৈছোৱে, 2 ইঞ্চি বঢ়ালে 13, আৰু অকমান যদি ভিতৰত ঠাই ৰাখিব বিচাৰে 14 লৈ জাপিব। প্ৰিন্সেছ কাটটো আচলতে দেখাত যদিও সহজ, অকমান জটিলতা এটা আছে, কিন্তু এবাৰ ভালকৈ পৰাৰ পিছত নোৱাৰাৰ প্ৰশ্ন নাই। খালি হিচাপবোৰ ভালকৈ কৰিব আৰু জোখমাখখিনি যাতে পাৰফেক্ট হয় সেই বস্তুটো সদায় নজৰ ৰাখিব। গোটেইখিনি মই এতিয়া আপোনালোকক যিখিনি আধৰুৱা ডিজাইন আছিল সেইখিনি দি সোনকালে দিম, কাৰণ দিনো যিহেতু বহুতখিনি হ'ল। যিসকলে ধৰক কিবা অসুবিধা পাই আছে বা চিম্পলটো পৰা নাই, মোক পাৰ্চনেলি ক'লে হ'ল, তেওঁলোকক মই পাৰ্চনেলি গাইড কৰিম। আচলতে বহুকেইগৰাকীয়ে অকমান অশান্তিও পাইছে যে মই ক্লাছখিনি দিয়া নাই, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। মই ক্লাছখিনি দিমেই, নিদিয়াকে কোনোদিন মই এৰিম বুলি ভবা নাই, কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত ধৰক অকমান অসুবিধাৰ সন্মুখীন হৈ যোৱা যায়, আৰু মোৰ মোবাইলটোতো কিবা কিবি অকণ প্ৰব্লেম হৈছিল, যাৰ কাৰণে মোৰ ক্লাছখিনি মানে অসুবিধা হৈছিল অকমান, কিন্তু দিয়াটো দিমেই। এয়া এইখিনি এনেকে উলিয়াই ল'লো, উলিয়াই লৈ আমি বাকী জোখমাখখিনি চেম প্ৰচেছেৰে কৰিম।
হাতখনত আমি নেট দিম, কাৰণ নেট দিয়া হাত এতিয়ালৈ যিহেতু দেখুওৱা নাই, কৈছোৱে এইটো চিলাওতে আপোনালোকে গম পাব। এতিয়া মই কাটি থৈ দিম বাৰু। ইয়াৰ পৰা 2.5 সেম এইখিনি, ইয়াৰ পৰা 3, এইখিনি 6, আৰু ফ্ৰণ্টৰ খিনিও আমি ৰাখিছো 6। এতিয়া এইখিনি খুব ধুনীয়াকে এনেকে আমি চিন আপ কৰি লম। চিম্পলটো সকলোৰে পাৰফেক্ট হৈছে নে জনাবচোন, কাৰণ চিম্পলটো পাৰফেক্ট হোৱাৰ পিছত ডিজাইনখিনি ধুনীয়া অট'মেটিক আপোনালোকৰ হ'ব। এইখিনি 1/2 ইঞ্চ, এইখিনি সেম প্ৰসেস 1/2 ইঞ্চ এনেকে ল'ব, লৈ পেলাই এনেকে এইখিনি বেকাকে দি ল'ব। খালি কাটোতে যদি পাৰফেক্ট হয়, চিলাওতেও পাৰফেক্ট হ'ব। এইখিনি 3, এইখিনি ইতিমধ্যে জানাই আপোনালোকে, এইটো 1, একেবাৰে ইজি প্ৰসেস হয়। এতিয়া এই বস্তুখিনি আপোনালোকে বেলেগ পদ্ধতিৰে এটা পাৰ্টত কাটিলেও সেম হ'ব, দুটা পাৰ্টত কাটিলেও সেম হ'ব, বেলেগ জোখত কাটিলেও সেম হ'ব, কিন্তু মূল জোখ এইটোৱে। এইখিনি সেম, আৰু এইখিনি 1/2 ইঞ্চ। এইটো আমি 2 পিছে প্ৰিন্সেছ কাটতে আজি দেখুৱাম। 3 পিচটো আপোনালোকক যিটো ব্ৰাইড সকলে পিন্ধা সেইটোতে পাই যাব। এতিয়া আমি কাটিম। বেক সাইডটো যি ডিজাইন দিয়ে দিব পাৰিব, মই খালি ফ্ৰন্ট সাইডটো পেডেড আপোনালোকক দেখুৱাম, কাৰণ পেডেড ব্লাউজ এতিয়ালৈ মই দেখুৱা নাই, যিহেতু এইটো মই শিকাব লগাৰ ভিতৰতে আছিল। এইখিনি আমি কাটি ললো। এতিয়া বেক পাৰ্টটো উলিয়াই ল'ম। ইয়াতে বেক ফ্ৰন্ট বুলি কথা নাই, সমান যিহেতু বেক পাৰ্টটো আপোনালোকে যেনেকে যিমানখিনি কটা দিয়ে বা যি ডিজাইন দিয়ে নিজৰ ইচ্ছাত দিব। মই ৰাউন্ড দিম, যিহেতু এইটো এটা অৰ্ডাৰৰ ব্লাউজে হয়, গতিকে দীঘলটো আপোনালোকে কটাটো যিমান কটা দিব দিয়ে সেইমতে দিব। মই 10 দিছো, আৰু এইখিনি পাৰফেক্ট হ'বৰ কাৰণে যদি ৰাউন্ডটো দিবৰ কাৰণে আপোনালোকৰ চিন্তা হয় বেছি যাব কম যাব, 4 ইঞ্চি বহল দিব। 4 ইঞ্চ বহল দি এই 4টো এনেকে সংযোগ কৰি খুব ধুনীয়াকে এনেকে কাটিব। 4 দিলে এইটো পাৰফেক্ট জোখ হয়। এয়া এইটো আমাৰ বেক পাৰ্ট হৈ গ'ল। এতিয়া বেক পাৰ্টৰ পৰা আমি 2 ইঞ্চি মাইনাস কৰিম, যিহেতু ফ্ৰন্ট পাৰ্টত আমাৰ পেডেড লগতে প্ৰিন্সেছ কাটৰ বাবে এইখিনি সোমাব অকমান, গতিকে ইয়াতে 2 ইঞ্চি আমি মাইনাস কৰিব লাগিব, যাতে ফ্ৰন্ট সাইডৰ কাটটোৰ লগত মিলি যায়। এই 2 ইঞ্চি লৈ আপোনালোকে এইখিনি কাটি দিব লাগিব। পিছত গৈ আমাৰ ফ্ৰন্ট সাইডটো বেক সাইডৰ সমানে হ'ব, যিহেতু 36 ব্লাউজ আমি 11 লৈ জাপিব লাগিছিল। ইয়াতে আমি কিমান লৈছিলো আকৌ এবাৰ জুখি চাও, এয়া 14, গতিকে 2 ইঞ্চি এক্সট্ৰা কৰাৰ লগে লগে আমাৰ 12 বা 11.5 আহি যাব। এতিয়া এই 2 ইঞ্চিটো এনেকে এক্সট্ৰাকে আপোনালোকে কাটি ল'ব। বেক সাইডত যিহেতু আমাৰ এক্সট্ৰা কাপোৰৰ প্ৰয়োজন নাই। এতিয়া বেক সাইডটো হ'ল। এতিয়া ফ্ৰন্ট সাইডৰ কামখিনি কৰিম আমি। এইটো হৈছে ফ্ৰন্ট সাইড, যিহেতু প্ৰিন্সেছ কাট হয়। ইয়াৰ পৰা আপোনালোকে এনেকে সমানকে ল'ব, সোঁমাজেৰে ল'ব, সোঁমাজেৰে লৈ আপোনালোকে 10ত চিন দিব, যিহেতু 36 9.5 বা 10ত চিন দিব লাগে। এইটো 10ত চিন দিব, আৰু এইখিনি আপোনালোকে ডিস্টেন্স ল'ব 3.5, 3.5 ডিস্টেন্স 10ত চিন দিব, মানে 10টো এই 3.5 হ'ব লাগিব। এইটো 3.5 ডিস্টেন্স হ'ব লাগিব এইখিনি, আৰু 10টো ইমানত হ'ব লাগিব। ঠিক সেম প্ৰসেছত এইখিনি আপোনালোকৰ 3.5 হ'ব লাগিব, তলৰখিনি 3.5, আৰু এইখিনি হ'ব লাগিব
1.5 বা 2 ল'ব পাৰে, 1.5 ল'লে হ'ল, 1.5 ইঞ্চ। এইখিনি ল'ব আপোনালোকে 2 ইঞ্চ। এতিয়া এই 1.5ৰ পৰা এইখিনি 2 আৰু এইটো এনেকে লগাব। এইয়া এইখিনি সোঁ মাজেৰে এই পদ্ধতিৰে আহিব। এইটো হৈছে আমাৰ প্ৰিন্সেছ কাটৰ নিয়ম। এইটো সোঁ মাজেৰে এনেকৈ। এইখিনি হৈছে 3.5, এইখিনিও 3.5, এইখিনি হৈছে আপোনাৰ 10 আৰু এইখিনি হৈছে 2 চিধাকে, 2ৰ পৰা এইখিনি আপোনালোকে এনেকৈ বেকাকে যাব আৰু এইটো এনেকে সমানকে এইখিনি। এইটো প্ৰিন্সেছ কাট। ইয়াতে 1.5 ইঞ্চিটো আমাৰ যিহেতু মাইনাছ হৈ যাব আৰু আমি বেক চাইডত সেইখিনি মাইনাছ কৰিলোঁ, গতিকে দুয়োটা পাৰ্ট আমাৰ মিলি যাব সমানত। এইদৰে কাটিব। এইয়া এতিয়া মই ইয়াতে পেড লগোৱাটো আপোনালোকক পেড লগোৱাটো দেখুৱাই দিম চিলাওতে, আৰু মই আপোনাৰ মেইন পিচটো কটাটো মই নেদেখাও। এইয়া এইখিনি আমাৰ হৈ গ'ল প্ৰিন্সেছ কাটৰ। জুম হৈ আছে ন? জুম হৈ থকা নাছিল। এইয়া এইখিনি আমাৰ প্ৰিন্সেছ কাটৰ হৈ গ'ল, ফ্ৰণ্ট পাৰ্টটো, বেক পাৰ্টটো। এতিয়া যিহেতু হাতখন আমি নেটৰ দিম বুলি কৈছো, গতিকে হাতখন নেটৰে মই কাটি থৈ দিওঁ। এতিয়া ইয়াতে 0.5 মিটাৰ আছে, 0.5 মিটাৰ কাপোৰ হ'লে হৈ যায় নেটৰ বাবে। আপোনালোকে হাতখন কিমান দীঘল কৰে, চুটি কৰে, সেইটো নিজৰ ইচ্ছা। মই সেই অনুপাতে দীঘল চুটিটো কৰি ল'ম হাতখন। সমানকৈ হাতখন মই ইমান কৰিম, মানে আপোনাৰ দীঘলটো হাতৰ 12 লৈছো। কটাৰ প্ৰচেছটো সেম। ইয়াৰ পৰা 3 ইঞ্চ ল'ব, মূৰৰ পৰা 3 ইঞ্চ, ইয়াতে অঁকা নাযায়, 3 ইঞ্চ লৈ এনেকে আঁচডাল টানি দি এতিয়া বেক পাৰ্টটোৰ হিচাপত ল'ব, কাৰণ ফ্ৰণ্ট পাৰ্টত যিহেতুকে প্ৰিন্সেছ কাটত আমাৰ দুভাগ হৈ গৈছে, গতিকে বেক পাৰ্টৰ হিচাপত হাতখন কাটি ল'ব এনেকে 3 ইঞ্চলৈ দি, ইয়াতে অঁকা নাযায় নেটত। হাতখন কাটিব যিহেতু জানে সকলোৱে, শকতখিন অনুপাতে লৈ 2 ইঞ্চি বঢ়াই ল'ব। হাতখন মই চিম্পুল দিম, ইয়াতে কোনো ধৰণৰ আপোনাৰ পাফ ডিজাইন নিদিওঁ। এইয়া এতিয়া আমি কাটিম। হৈ গ'ল। সকলোৱে এনেকৈ কাটি ল'ব এই প্ৰিন্সেছ কাটটো, আৰু তাৰ পিছত মেইন পিচটো কাটি ল'ব। মই একেলগে পেড লগোৱাটো চিলোৱাটো দিম, আজিয়ে দিম, পাই যাব অকমান পিছত সন্ধিয়াকে। এইটো দেখো।